কালি মই ইয়াতে শ্বুটিঙতে আহিছোঁ, শ্বুটিং কৰি আছোঁ। তাৰ দাদা অংকুদা মোক ফোন কৰিলে যে অৰুণ এনেকৈ নিয়ম আছে আৰু কি বুলি কয়, মানুহে কয় ভগৱানক বিচাৰি নাপায়, মই ভগৱানকে কাম কৰি আছোঁ। ন্যায় ক্ষেত্ৰত মানে ভিডিঅ'বিলাক কিয় ওলোৱা নাই আৰু বাকীবিলাক তাৰ মানুহবিলাকে কি কৰি আছে, ইমান দিন কিয় লাগিল? আজি 40টা দিন হ'ল মোৰ দাদাৰ, ন্যায় কিয় পোৱা নাই এতিয়ালৈকে? আৰু কিমান দিন লাগিব? আৰু বিসৰ্জনস্থলীৰ পৰা কি ক'ব আপুনি চৰকাৰখনক? চৰকাৰখনক এটাই অনুৰোধ কৰোঁ যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে। মোৰ বৌ সদায় কান্দি আছে, বৌয়ে ৰাতি শুব নোৱাৰে, বৌ কান্দিয়ে থাকে গোটেই ৰাতি দিন। যেতিয়া মই ফোন কৰোঁ, মই কাম কৰিব আহিছোঁ, কামৰ কথা সুধিবৰ কাৰণে মই ফোন কৰিব নোৱাৰোঁ বৌক, যে বৌ মই কাপোৰটো কি পিন্ধাম, মানে কামৰ কষ্টিউম পিন্ধাব লাগে ন, ফোন কৰিব মই নোৱাৰা হৈ গৈছোঁ। আজি মোৰ দাদা ন, মোৰ দাদা বুলি নহয়, মোৰ চব আছিলে। ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে এতিয়ালৈ? আমাৰ ইয়াৰ মানুহবিলাক কৰিছে, তাৰ মানুহবিলাকে তাত কি মানুহ দাদাক লৈ গৈ কি মানে ব্যৱহাৰ কৰিলে আমাৰ দাদাক। আৰু দাদাক লৈ গৈ কি কৰিলে তাত? মই নাজানো। মই বৌৰ লগত কাম কৰোঁ, মই কষ্টিউমত কাম কৰোঁ, গৰিমা বৌৰ লগত। মই এইটোৱে আগত দাদাৰ লগত আছিলোঁ, মই বৌৰ লগত থাকোঁ। মই ইমান বিষয়ে নাজানো, মই ইমান নাপাওঁ, এই ষ্টেজতে পাওঁ।